বকরি ঈদৰ উপলক্ষে সতৰ্কবাণী বহুতো যুৱক সকলে নতুন নতুন বাইক লৈছে নতুন নতুন গাড়ী লৈছে আৰু ঈদত আপোনালোকে চাব পাৰিব ঘূৰি ফুৰিবলৈ যায় বাইক গাড়ী লৈ প্ৰিয় ভাই বন্ধুসকল দৰ্শক সকল আপোনালোকে নিশ্চয় জানে যে এনে ধৰণৰ বহুতো ঘটনা হয় ঈদৰ দিনত গাড়ী এক্সিডেন্ট হয় বহুতো মানুহৰ মৃত্যু হয় বহুতো মানুহ জখম হয় বহুতো মানুহ ঘায়েল হয় বহুতো মানুহ আহত হয় এনেকুৱা ধৰণৰ ঘটনা যথেষ্ট হয় গতিকে এই ভিডিওটোৰ জৰিয়তে প্ৰত্যেক যুৱক সকলক যিসকলে নতুন নতুন গাড়ী লৈছে বা যিসকলে বাইক লৈছে বা যিসকলে ঈদত ঘূৰি ফুৰিবলৈ যায় এফালে হেফালে সব প্ৰিয় ভাই বন্ধুসকল ক্ষতি কাৰ হয় ক্ষতি চৰকাৰৰ নহয় ক্ষতি পুলিচ প্ৰশাসনৰ নহয় ক্ষতি হয় আপোনাৰ নিজৰেই আপুনি অলপ চিন্তা কৰক আমাৰ আশা সচেতন ৰাইজৰ আশা পুলিচ প্ৰশাসনে চৰকাৰ প্ৰশাসনে যথেষ্ট নজৰ ৰাখিব আপুনি অলপ ভাবক আপুনি যে গাড়ী এখন লৈছে আপুনি যে বাইক এখন লৈছে আপুনি ঘূৰি ফুৰিবলৈ গৈছে আপুনি পিকআপটো অলপ জোৰকৈ যদি টানে তেতিয়াহলে গাড়ীখন অলপ জোৰকৈ যাব গতিকে আপুনি অলপ চিন্তা কৰক আপুনি নিয়ম কানুন বজাই ৰাখি আপুনি গাড়ী চলাব যাতে কোনো কাৰো অসুবিধা নহয় আপোনাৰো যাতে অসুবিধা নহয় আপোনাৰ দুখন ভৰি এতিয়া সাগে ঠিক আছে কিন্তু এদিনাখন পিছত আপোনাৰ দুখন ভৰি আৰু নাথাকে আপোনাৰ দুখন হাত আজি হয়তো ঠিক আছে আপোনাৰ এই দুখন হাত দুদিন পিছত হ'ব পাৰে আপোনাৰ এই দুখন হাত নাথাকে গতিকে আপোনাৰ এই দুখন হাত ঠিক ৰাখক আপোনাৰ দুখন ভৰি ঠিক ৰাখক আপুনি নিজকে সেফটি ৰাখি আপুনি গাড়ী চলাবলৈ অনুৰোধ প্ৰত্যেকে নিজৰ নিজৰ সন্তান প্ৰত্যেক গাৰ্জেনে নিজৰ নিজৰ সন্তানক সতৰ্ক কৰক প্ৰত্যেক গাৰ্জেনে নিজৰ নিজৰ দায়িত্ব হিচাপে পালন কৰাৰ চেষ্টা কৰক এয়াই আমাৰ সচেতন ৰাইজৰ ফালৰ পৰা আহ্বান আৰু এও সতৰ্ক ৰাখিব সকলো ৰাইজে যাতে ঈদত কাজিয়া জগৰা ফাসাদ এবিলাক নহয় আৰু এবিলাক যাতে হোৱাৰ কোনো সম্ভাৱনাও নাথাকে যেহেতু দেখা গৈছে বহুতে কুৰবানী কৰিব আৰু এই কুৰবানীৰ ফলত বহুতো ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে ৰাইজে গতিকে প্ৰত্যেকজন মানুহে প্ৰত্যেকজন ৰাইজে সতৰ্ক হোৱা উচিত যাতে কোনো ধৰণৰ ক্ষতি নহয় সমাজত যাতে কোনো ধৰণৰ ক্ষতি নহয় কাজিয়া জগৰা ফাসাদ এবিলাকো যাতে নহয় কোনো ভাইলেশন যাতে সমাজত নহয় তাৰ বাবে আমি সকলোৱে চেষ্টা কৰিব লাগিব ঈদ মানেই হৈছে আনন্দিত ঈদ মানে হৈছে ফূৰ্তি গতিকে ফূৰ্তি এই বুলি আপুনি নাভাবিব যেটো ফূৰ্তিৰ বদলতে কাৰোবাৰ ক্ষতি হয় কাৰোবাৰ হানি হয় কাৰোবাৰ মানহানি হয় এনেকুৱা ধৰণৰ ফূৰ্তি ইছলামে কেতিয়াও গ্ৰহণ নকৰে এনেকুৱা ধৰণৰ ফূৰ্তি এনেকুৱা ধৰণৰ আনন্দ ইছলাম ধৰ্মই কেতিয়াও গ্ৰহণ নকৰে সমাজে কেতিয়াও গ্ৰহণ নকৰে যেটো ফূৰ্তি আনৰ হানি হয় আনৰ ক্ষতি হয় আনৰ লগত কাজিয়া জগৰা ফাসাদ হয় গতিকে এই ধৰণৰ কাৰ্যৰ পৰা আপোনালোকে বিৰত থাকিবলৈ চেষ্টা ৰাখিব প্ৰত্যেকজন মুছলমানক আন্তৰিক শুভেচ্ছা যাচিলো যাতে সকলো ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ভিডিওটো শ্বেয়াৰ হয় তাৰ বাবে আপোনালোকে প্ৰচেষ্টা কৰিব আৰু যাতে সকলো ৰাইজে সচেতন হৈ ঈদ উদযাপন কৰিব পাৰে বিশেষকৈ যুৱকসকলক যতে ততে গাড়ী দি পঠাই নিদিব যুৱকসকলক 1-2-3 দিনৰ কাৰণে অলপ বুজাই পঢ়াই দিব প্ৰিয় দৰ্শক ভাই বন্ধুসকল আৰু ক'বলগীয়া বহুতো কথা আছিল যেটো আমি কোৱাৰ কথা নাই গতিকে সকলো ৰাইজে সচেতন হৈ ঈদ উদযাপন কৰিবলৈ চেষ্টা ৰাখিব আৰু যদি কমেন্ট বক্সৰ জৰিয়তে মতামত দিবলৈ আছে এইটো ভিডিওৰ কমেন্ট বক্সৰ মাজত আপোনালোকে মতামত শ্বেয়াৰ কৰিব পাৰে এই পেজটো চাই আছে এই পেজটো নতুন পেজ এই পেজটো ফলো কৰি ৰাখক আৰু ইউটিউব চেনেলত যদি চাই আছে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক